প্ৰথমে ক'ব লাগিব যে শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলাইছে গোৱালপাৰা জিলা প্ৰশাসনে ক'তো কোনো বাধা প্ৰদান কৰা নাই ইয়াৰ উচ্ছেদিত পৰিয়ালসকলে তেওঁলোকে গৃহহীন হৈছে গৃহহীন হোৱাৰ পিছত কিন্তু যি উৎকট গৰমৰ বাবে বহু লোকে ইতিমধ্যে তেওঁলোকে বাগৰি পৰিছে আমি দেখা পাইছোঁ যে তেওঁলোকক এম্বুলেন্স দি গোৱালপাৰা জিলা প্ৰশাসনে চিকিৎসালয়লৈ লৈ গৈছে ভিডিঅ' জানি দিছে দুখৰ বছাক কেৱল 20খনকৈ যিহেতু এক্সকাভেটৰ ব্যৱহাৰ কৰিছে গোৱালপাৰা জিলা প্ৰশাসনে আৰু বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰি এনেদৰে এক্সকাভেটৰতে যিসমূহ RCC ঘৰসমূহ এনেদৰে তেওঁলোকে চূৰ্ণ বিচূৰ্ণ কৰি আছে এফালৰ পৰা ক'ব লাগিব যে প্ৰায় 1600 বিঘা ভূমি যিটো বেদখল হৈ আছিলে গোৱালপাৰা চহৰৰ গাতে লাগি থকা যি হাছিলা বিলত আৰু ক'ব লাগিব যে যি 667টা যি বাসগৃহৰ এনেদৰে বৰ্তমানলৈকে ক'ব লাগিব প্ৰায় 40% উচ্ছেদ কৰা হৈছে আৰু আজি দিনটোৰ ভিতৰতে গোৱালপাৰা জিলা প্ৰশাসনে সম্পূৰ্ণ উচ্ছেদ কৰিব বুলি আমাক জনাইছে কিন্তু আমি জানিব পাৰোঁ যে আজি দিনটোৰ ভিতৰত 667টা ঘৰ উচ্ছেদ কৰাটো অসম্ভৱ কাইলৈ উচ্ছেদ চলিব আৰু এনেদৰে দেখা গৈছে যে 20খন যিহেতু এক্সকাভেটৰ ব্যৱহাৰ কৰিছে গোৱালপাৰা জিলা প্ৰশাসনে এনেদৰে বৃহৎ সংখ্যক আৰক্ষী আৰু ক'ব লাগিব ইয়াত যি গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক গোৱালপাৰা জিলাৰ আয়ুক্ত সকলোৱে আহি প্ৰত্যেকটো পথ কেনেদৰে উচ্ছেদ চলি আছে প্ৰত্যেকটো কামৰে তেওঁলোকে বুজ লৈ আছে বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে ক'ব লাগিব আৰু মই পাৰিলে ইয়াৰ স্থানীয় লোকসকলৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিম দাদা আপোনাৰ বাসগৃহ ইয়াত আছিল নহয় মোৰ ইয়াতে ঘৰ নহয় মোৰ কাৰবলতে মই ইয়াতে এনে চাবৰ কাৰণে আহিছোঁ মই আৰু ইয়াৰ স্থানীয় লোকসকলক কথা পাতিলোঁ তেওঁলোকৰ চকুত চকুলো তেওঁলোকৰ যি মৰমৰ যি ঘৰখন যিহেতু ভাঙি তেওঁলোকে কিছু নিজে ভাঙিছে আৰু বাকীবোৰ জিলা প্ৰশাসনে ভাঙি আছে ক'ব লাগিব আৰু তেওঁলোকৰ এটাই প্ৰশ্ন আমাক উচ্ছেদ কৰক আমাৰ আপত্তি নাই কিন্তু তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক পুনৰ সংস্থাপন এটাই কথা বাৰু ক'ত গৈ আছে ঐ মামা ঘৰত বস্তুগিলা থৈ দিছোঁ ভাত কৰা খাবৰ দানা আমাৰ ঘৰে রাইতে ভাত খানে দিনে ভাত খানে আহনো ভাত করে খাবার দানা আমরা কি খাবো গুড়ের ভাত পানি দিলে তো সব পালা দিলাম কালি ভাত খাও না কালি রাতের ভাত খাও না বাচ্চাটো ভাত খাবা নি দিয়ে ভাত ঘুরাই দিছে ভাত খাবা নি দিয়ে ঘুরাই দিছে তিতালে কিনুকা চলিম এতে রুডত বহি থাকবা সব ভাঙি দিছে ঘর সর মামা ঘৰত লৈ গৈছো মামা ঘৰত যাম তাতে হাকা দি আছে তাতে থাকবা নিদে ক'ত যাম এই ৰুটত ক'ত যাম আমি নিশ্চয়কৈ এয়া দেখিছে উচ্ছেদিত পৰিয়ালৰ তেওঁলোকৰ যি ঘৰৰ বাসগৃহ যি বয় বস্তুসমূহ লৈ তেওঁলোকে অন্য ঠাইলৈ গৈ আছে তেওঁলোকক উচ্ছেদিত পৰিয়ালসকলে কোনো উচ্ছেদত বাধা প্ৰদান কৰে তেওঁলোকৰ এটাই প্ৰশ্ন যে আমাক পুনৰ সংস্থাপনত দিয়ক চৰকাৰে সেইটোৱে তেওঁলোকে বাৰম্বাৰ দাবী কৰি আহিছে আৰু এনেদৰে ক'ব লাগিব দেখা গৈছে এয়া চাওক তেওঁলোকৰ পৰিয়ালসমূহে তেওঁলোকৰ যি ল'ৰা ছোৱালীসমূহক লৈ এনেদৰে বেলেগ ঠাইলৈ তেওঁলোকে গুচি গৈ আছে কাৰণ জিলা প্ৰশাসনৰ আৰক্ষীয়ে তেওঁলোকক এই ঠাইত থাকিব দিয়া নাই তেওঁলোকক অন্য ঠাইলৈ যাব দিছে গুচি যাব দিছে ক'ব লাগিব ইয়াত যেন কোনো বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয় শান্তিপূৰ্ণভাৱে যেন প্ৰশাসনে উচ্ছেদ চলাবৰ বাবে সেইবাবে ইয়াত উচ্ছেদিত পৰিয়ালসকলক থাকিব দিয়া গৃহহীন হৈ ইতিমধ্যে বহু লোক কিন্তু গৰমৰ পৰা বাগৰি পৰিছে আমাৰ পৰিলক্ষিত হৈছে আৰু গোৱালপাৰা জিলা প্ৰশাসনে এম্বুলেন্স লৈ আহি বিশ্বজিৎ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে হাছিলা বিলৰ পৰিৱেশ হাছিলা বিলত ৰাইজ অসন্তুষ্ট প্ৰশাসনৰ স্থিতিক লৈ কিন্তু প্ৰশাসনে বাৰে বাৰে কোৱাৰ পিছতো যেতিয়া অবৈধ দখলকাৰীয়ে সেই ভূমি এৰি থৈ যোৱা নাছিল তেতিয়া উপায়ন্তৰ হৈ প্ৰশাসনে আজি এক্সকেভেটৰ চলাবলৈ বাধ্য হ'ল আৰু এফালৰ পৰা হাছিলা বিল আজি বেদখলমুক্ত কৰিছে 1564 বিঘা চৰকাৰী ভূমি আজি অবৈধ বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰা হ'ব আমি পৰিৱেশ আপোনালোকক তিনিটা উইণ্ডৰ জৰিয়তে দেখুৱাইছোঁ